সমষ্টিবাসীৰ সৈতে বাছেৰে প্ৰধানমন্ত্ৰীৰ সভালৈ যাত্ৰা ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাৰ যোৰহাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশ ল'ব আজি বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণৰ বাবেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে দলীয় কাৰ্যকৰ্তাসকল ডুমডুমা বিধানসভা সমষ্টিৰ পৰা 22খন বাছেৰে যাত্ৰা কৰিছে প্ৰায় 1000 দলীয় কাৰ্যকৰ্তাই সমষ্টিবাসীৰ সৈতে একেলগে সভালৈ বুলি বাছেৰে ৰাওনা হৈছে বিধায়ক ৰূপেশ গোৱালাও আমি সমগ্ৰ অসমৰ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টি আমি যথেষ্ট উৎসাহিত যোৱাকালি আমাৰ দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ মাজলৈ আহিছে আজি তেওঁ পুৱাই কাজিৰঙা ভ্ৰমণ কৰিছে আৰু পৰৱৰ্তী সময়ত প্ৰায় 11টা মান বজাত তেওঁ মেলেঙত এখন ৰাজহুৱা সভা সম্বোধন কৰিব আজি লাচিত বৰফুকনৰো যিখন প্ৰতিমূৰ্তি সেইখন উন্মোচন হ'ব আৰু যিখন ৰাজহুৱা সভা তেওঁ সম্বোধন কৰিব সেই ৰাজহুৱা সভাখনত তেওঁ প্ৰায় 5.5 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ হোৱা ঘৰৰ গৃহপ্ৰৱেশ কৰাব আৰু তাৰ লগতে আমাৰ ৰাজ্যৰ কেইবাটাও ডাঙৰ প্ৰকল্পৰ তেওঁ হয় আধাৰশিলা বা উন্মোচন কৰিব তিনিচুকীয়া জিলাৰ